হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? এইটো কি দেখিছেনে? তেলৰ পিঠা। এইটো আজি কেনেকৈ বনাই আহক আমি আজি একেলগে বনাম দেই, আপোনালোকক দেখাম কেনেকৈ বনায়। এয়া প্ৰথমতে ল'ব লাগিব পিঠাগুড়ি। এনেকৈ যিমান পৰিমাণৰ বনায় আৰু সিমান পৰিমাণৰ ল'লে হ'ল আৰু আপোনালোকে পিঠাগুড়িখিনি। তো মই আগতে খুন্দি পেলাই ফ্ৰিজত থৈ দিয়া আছিল। তো অকণমান বনাম, গৰমে গৰমে খাই বেছি ভাল পাওঁ যিহেতু মানে বিহু বুলি আৰু অকণমানে বনাম আৰু কেতিয়াবা মন গ'লে বনাম, কিন্তু আপোনালোকক দেখাম বুলি ভাবিলোঁ আৰু সকলোৱে জানে আৰু এই তেলৰ পিঠাটো কেনেকৈ বনায়, কিন্তু মই কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ। আৰু যিসকলে নাজানে তেওঁলোকে ভালদৰে চালে গম পাব কেনেকৈ বনাওঁ, আৰু যিসকলে জানে তো স্কিপ কৰিব পাৰে মোৰ ভিডিঅ'টো। তো আৰম্ভ কৰোঁ। এয়া গুড় এনেকৈ গলাই ল'ব লাগিব। কিছুমানে কিন্তু গুড়বিলাক এনেকৈ কাটি দি পেলাই মিহলাই লয়, কিন্তু তেনেকৈ বেছি টেষ্টি নালাগে। এনেকৈ যদি গুড়খিনি গলাই লোৱা যায় তেতিয়াহ'লে পিঠাখন বেছি টেষ্টি হয়, খাই ভাল লাগে। তো গুড়ততো আজিকালি বালি চালি কিবাকিবি বহুত লেতেৰা থাকে, তো এনেকৈ চেকি ল'ব লাগে। তো চেকি ল'লে তেতিয়া আৰু বেয়া বস্তুবিলাক ৰৈ যায়। অকণমান নিমখ দি দিছোঁ, যিহেতু মিঠা বস্তুত অকণমান নিমখ দি দিলে ভাল লাগি যায়, নহয় জানো? তো নিমখ দিলোঁ আৰু অকণমান চ'দা দি দিছিলোঁ, যিহেতু সেইটো দেখুওৱা নহ'ল আপোনালোকক, ভিডিঅ' বনোৱা নহ'ল। তো অকণমান চ'দা দি দিব, নিদিলেও স্কিপ কৰি দিব পাৰে। তো এনেকৈ গুলি ল'ব লাগিব, দেখিছেনে? এনেকুৱা হ'ব লাগিব, তেতিয়াহে পিঠাখন ফুলি উঠিব। ফুলি উঠিছে দেখিছেনে? কেনেকুৱা হৈছে জনাব, খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে। এয়া পূৰা ফুলি উঠে, দেখিছেনে কেনেকৈ ফুলি উঠিছে? খাবলৈ বহুত চ'দাটো দিলে অকণমান ঢিলা হয়, মৰমৰীয়া টাইপ হয়, বহুত ভাল লাগে খাই। বেছিকৈ নিদিব দেই চ'দাটো, বেছিকৈ দিলে কিন্তু একদম ঢিলা হৈ যায় আৰু ভিতৰৰ ফালে কেঁচা হৈ থাকে। আজিলৈ